প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো। মিয়া শব্দটো এটা সন্মানীয় শব্দ। মিয়া শব্দটো আমি গৌৰৱ অনুভৱ কৰি ব্যৱহাৰ কৰো। সন্মানাৰ্থে নামৰ পিছত ব্যৱহাৰ কৰা হয় মিয়া শব্দ। ৰাজ্যত মিয়াৰ প্ৰসংগৰে ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে এতিয়া এজন মুছলমান যুৱকে এনেদৰে উল্লেখ কৰিছে। তেওঁ কৈছে যে মিয়া কোনো অপমানজনক শব্দ নহয়। মিয়া শব্দটো সন্মানাৰ্থে ব্যৱহাৰ কৰা হয়। অসমীয়াত যেনেকৈ ডাঙৰীয়া শব্দটো ব্যৱহাৰ কৰা হয় জ্যেষ্ঠজনৰ বাবে, তেনেকৈ মুছলমান সমাজে মিয়া শব্দটো নামৰ পাছত সন্মানজনকভাৱে ব্যৱহাৰ কৰে। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে ছ'চিয়েল মিডিয়া যোগে এজন যুৱকে। এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মিয়া শব্দটো এটা সন্মানীয় শব্দ। মিয়া শব্দটো আমি গৌৰৱ অনুভৱ কৰি ব্যৱহাৰ কৰো। সন্মানাৰ্থে নামৰ পিছত ব্যৱহাৰ কৰা হয় মিয়া। অসমীয়াত যেনেকৈ ডাঙৰীয়া শব্দটো ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ মিয়া শব্দটো মুছলমান সমাজে ব্যৱহাৰ কৰে। আপোনালোকে এই শব্দটো ব্যৱহাৰ কৰি ভাবি আছে আমাক অসন্মান কৰিছো বুলি। এইটো আপোনালোকৰ ভুল ধাৰণা। ছ'চিয়েল মিডিয়াত এই মন্তব্য এজন মুছলমান যুৱকৰ। আৰু এইবাৰ মুছলমান যুৱকে মন্তব্য কৰিছে যে মিয়া শব্দটো কোনো ধৰণৰ অপমানজনক শব্দ নহয়। মিয়া শব্দটো গৌৰৱেৰে ব্যৱহাৰ কৰা হয়। সন্মানাৰ্থে ব্যৱহাৰ কৰা মিয়া শব্দটো অসমীয়া সমাজে যেনেকৈ ডাঙৰীয়া শব্দ ব্যৱহাৰ কৰে জ্যেষ্ঠজনক মাতিবৰ বাবে, জ্যেষ্ঠজনক সম্বোধন কৰিবৰ বাবে, ঠিক তেনেকৈ মুছলমান সমাজে মিয়া শব্দটো ব্যৱহাৰ কৰে বুলি এইজন যুৱকে এতিয়া ছ'চিয়েল মিডিয়াত এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই যুৱকজনে উল্লেখ কৰিছে যিসকল জাতীয়তাবাদীয়ে বা যি ধৰণে মিয়াৰ ওপৰত অত্যাচাৰ চলা হৈছে, একাংশই মিয়া মিয়া শব্দটো কৈ আমাক অপমান কৰা বুলি ভাবি আছে। প্ৰকৃততে মিয়া শব্দটো ব্যৱহাৰ কৰি আমাক কোনো ধৰণৰ অপমান কৰা হোৱা নাই। মিয়া শব্দটো এটা সন্মানীয় শব্দ। মিয়া শব্দটো আমি গৌৰৱ অনুভৱ কৰি ব্যৱহাৰ কৰো। সন্মানাৰ্থে মিয়া শব্দটো ব্যৱহাৰ কৰো। আৰু সন্মানাৰ্থে নামৰ পিছত ব্যৱহাৰ কৰা হয় মিয়া। অসমীয়াত যেনেকৈ ডাঙৰীয়া শব্দটো ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ মুছলমান সমাজে মিয়া শব্দটো ব্যৱহাৰ কৰে। আপোনালোকে এই শব্দটো ব্যৱহাৰ কৰি ভাবি আছে আমাক অসন্মান কৰা বুলি। এইটো আপোনালোকৰ ভুল ধাৰণা। এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এতিয়া ছ'চিয়েল মিডিয়া যোগে এজন যুৱকে। আৰু এই যুৱকজনে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ চৌপাশে এফালে উচ্ছেদ, আনফালে মিয়া খেদা অভিযান অব্যাহত থকাৰ মাজতেই এইবাৰ যুৱকৰ ডাঙৰ মন্তব্য। এইবাৰ মুছলমান যুৱকে মিয়া শব্দটো অপমানজনক নহয়, এই শব্দটো সন্মানজনকভাৱেহে ব্যৱহাৰ কৰা হয় বুলি এনেদৰে মন্তব্য প্ৰকাশ কৰিছে। এই মুহূৰ্তত যুৱকজনৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আসসালামুআলাইকুম, নমস্কাৰ গাইজ। আশা কৰো আপোনালোক ভালে আছে। গাইজ, বৰ্তমানে চলিত এটা শব্দ মিয়া শব্দটো, যিটো এই মিয়া শব্দটো ব্যৱহাৰ কৰি আমাৰ চৰকাৰৰ ফালৰ পৰাই হওক বা এই বণ্ড জাতীয়তাবাদী নেতাসকলৰ ফালৰ পৰাই হওক আমাৰ মুছলমান সমাজক অপমান কৰিব খোজা এটা শব্দ বুলি তেওঁলোকে ভাবিছে। তেওঁলোকক এটা কথা মই ক'ব বিচাৰিছো, এই মিয়া শব্দটোক আমি গৌৰৱ অনুভৱ কৰি আমি ব্যৱহাৰ কৰো। যেনেকৈ আমি অসমীয়াত কোনোবা ডাঙৰ মানুহক সন্মানাৰ্থে XYZ ডাঙৰীয়া বুলি কওঁ। ডাঙৰ মানুহৰ নাম লৈ পিছত আমি ডাঙৰীয়া শব্দটো ব্যৱহাৰ কৰো। অমুক ডাঙৰীয়া, XYZ ডাঙৰীয়া বুলি আমি কওঁ। ঠিক সেইদৰে আমাৰ মুছলিম সমাজে এই মিয়া শব্দটো ব্যৱহাৰ কৰে। XYZ মিয়া, অমুক মিয়া, এই ডাঙৰ সন্মানাৰ্থে আমি এই শব্দটো ব্যৱহাৰ কৰো। আৰু আপোনালোকে এই শব্দটো ব্যৱহাৰ কৰি ভাবিছে আমাক অসন্মানী কৰি আছে। এইটো আপোনালোকৰ ভুল ধাৰণা। আসসালামুআলাইকুম, নমস্কাৰ গাইজ। আশা কৰো আপোনালোক ভালে আছে। গাইজ, বৰ্তমানে চলিত এটা শব্দ মিয়া শব্দটো, যিটো এই মিয়া শব্দটো ব্যৱহাৰ কৰি আমাৰ চৰকাৰৰ ফালৰ পৰাই হওক বা এই বণ্ড জাতীয়তাবাদী নেতাসকলৰ ফালৰ পৰাই হওক আমাৰ মুছলমান সমাজক অপমান কৰিব খোজা এটা শব্দ বুলি তেওঁলোকে ভাবিছে। তেওঁলোকক এটা কথা মই ক'ব বিচাৰিছো, এই মিয়া শব্দটোক আমি গৌৰৱ অনুভৱ কৰি আমি ব্যৱহাৰ কৰো। যেনেকৈ আমি অসমীয়াত কোনোবা ডাঙৰ মানুহক সন্মানাৰ্থে XYZ ডাঙৰীয়া বুলি কওঁ। ডাঙৰ মানুহৰ নাম লৈ পিছত আমি ডাঙৰীয়া শব্দটো ব্যৱহাৰ কৰো। অমুক ডাঙৰীয়া, XYZ ডাঙৰীয়া বুলি আমি কওঁ।
ঠিক সেইদৰে আমাৰ মুছলিম সমাজে এই মিয়া শব্দটো ব্যৱহাৰ কৰে। XYZ মিয়া, অমুক মিয়া, এই ডাঙৰ সন্মানাৰ্থে আমি এই শব্দটো ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে এই শব্দটো ব্যৱহাৰ কৰি ভাবিছে আমাক অসন্মানী কৰি আছে। এইটো আপোনালোকৰ ভুল ধাৰণা। আসসালামু আলাইকুম, নমস্কাৰ গাইজ। আশা কৰোঁ আপোনালোকে ভালে আছে। গাইজ, বৰ্তমানে চলিত এটা শব্দ মিয়া শব্দটো, যিটো এই মিয়া শব্দটো ব্যৱহাৰ কৰি আমাৰ চৰকাৰৰ ফালৰ পৰাই হওক বা এই বণ্ড জাতীয়তাবাদী নেতাসকলৰ ফালৰ পৰাই হওক আমাৰ মুছলমান সমাজক অপমান কৰিব খোজা এটা শব্দ বুলি তেওঁলোকে ভাবিছে। তেওঁলোকক এটা কথা মই ক'ব বিচাৰিছো, এই মিয়া শব্দটোক আমি গৌৰৱ অনুভৱ কৰি আমি ব্যৱহাৰ কৰোঁ। যেনেকৈ আমি অসমীয়াত কোনোবা ডাঙৰ মানুহক সন্মানাৰ্থে XYZ ডাঙৰীয়া বুলি কওঁ। ডাঙৰ মানুহৰ নাম লৈ পিছত আমি ডাঙৰীয়া শব্দটো ব্যৱহাৰ কৰোঁ। অমুক ডাঙৰীয়া, XYZ ডাঙৰীয়া বুলি আমি কওঁ। ঠিক সেইদৰে আমাৰ মুছলিম সমাজে এই মিয়া শব্দটো ব্যৱহাৰ কৰে। XYZ মিয়া, অমুক মিয়া, এই ডাঙৰ সন্মানাৰ্থে আমি এই শব্দটো ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে এই শব্দটো ব্যৱহাৰ কৰি ভাবিছে